আজিৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আধা লিটাৰ গাখীৰেৰে ইমান যে এটা ধুনীয়া আঞ্জা এখন হ'ব পাৰে আপোনালোকে দেখিলেহে বিশ্বাস কৰিব। আৰু মই গাখীৰখিনি পূৰা ভালকৈ উতলাই লৈছোঁ। উতলাই তাৰপিছত গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। তাৰপিছত মই এইখিনি লৰাই অলপ ঠাণ্ডা কৰি লৈছোঁ। অলপ ঠাণ্ডা কৰি ল'ব, গৰমে গৰমে দি নল'ব। ইয়াত 2 চামুচমান মই ভিনেগাৰ লৈছোঁ, বা যদি ভিনেগাৰ নাথাকে তেতিয়াহ'লে নেমু ৰস দিব পাৰে, কিন্তু চাকনিৰে চাকি পেলাইহে দিব। তাৰ পাল্চবোৰ গুচি গ'লে পিছত অলপ টেঙা টেঙা লাগিব। আৰু ইয়াত অলপ পানী মিলাই তাৰপিছত মই গাখীৰখিনিত ঢালি দিলোঁ। দি পেলাই অলপ মই লৰাই তাৰপিছত আকৌ থৈ দিম। পিছত চাব অকল গাখীৰখিনি খুব ধুনীয়াকৈ ফাটি পেলাই চানাখিনি ওলাই যাব। অলপ লৰাই পেলাই তাৰপিছত ৰাখি দিম। লাহে লাহে চাব এইখিনি এই ধৰণে চাওক য়েল্ল' হৈ গৈছে, আমাৰ চানাখিনিও ৰেডি হৈ গৈছে। আৰু এতিয়া এয়া চাওক, যদি পাচলি নাথাকে ঘৰত, কেতিয়াবা আমি বহুত দিগদাৰি লাগে কি বনাম, যদি গাখীৰ আধা লিটাৰ থাকে তেতিয়াহ'লে আপোনালোকে বৰ ধুনীয়া এখন চব্জি বনাব পাৰে, গোটেই ঘৰৰ খাব পৰাকৈ এখন চব্জি বনাব পাৰে। আৰু এতিয়া মই এইটো এখন চাকনিত কটন কাপোৰ দি পেলাই এখন চাকনিত এই ধৰণে চাকি ল'লোঁ। আৰু লৈ তাৰপিছত মই এইটো 3বাৰমান ধুম, নহ'লে পিছত আমাৰ ৰেচিপিটোত টেঙা টেঙা লাগিব। সেইকাৰণে এইটো 3বাৰমান মই ভালকৈ ফ্ৰেছ পানীৰে ধুই ল'ম। আপোনালোকে যদি এই ধৰণে বনায় তেতিয়াহ'লে বনাব পাৰে, খুবেই টেষ্টি হয়, খাবলৈ বহুত টেষ্টি হয়। আৰু ল'ৰা ছোৱালী কিন্তু খুব ফেভাৰেট হয়, ল'ৰা ছোৱালীয়ে খুবেই বেছি ভাল পায়। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইখিনি মই ভালকৈ চেপি ল'ম। এই ধৰণে পূৰা ভালকৈ চেপি ল'ব। আৰু অলপ পানী থাকিলেও একো কথা নাই, কাৰণ যিহেতু আমি ইয়াত কিবা এটা ভাৰী ওজন থকা বস্তু এটা দি ৰাখিম, সেইখিনি এই ধৰণে কিবা এটা দি ৰাখিব, তেতিয়া পানীখিনি। আৰু মই বাতি এটা কেলে লৈছোঁ, পানীখিনি অলপ নিগৰি যাব। এইফালেদি পানীখিনি যিখিনি ওলাব এইখিনি নিগৰি যাব এইফালেদি। তেতিয়ালৈকে মই অলপ এটা পেষ্ট বনাই লওঁ। বিলাহী এটা লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ, আৰু এইখিনি মই ভালকৈ ফাইন পেষ্ট বনাই লৈছোঁ। আৰু এয়া চাওক, এইটো মই ডাঙৰ এটা দি থৈছিলোঁ, সেইটোৱে হোৱা নাছিলে। আৰু চাওক কি ধুনীয়া এটা শ্বেপো লৈ লৈছে। আমাৰ কোনো শ্বেপৰ ইয়াত দৰকাৰো নাই। আৰু এইখিনি পানী ওলাইছে চাওকচোন, ভালেমানখিনি পানী ওলাইছে। আৰু ইয়াত কোনো শ্বেপৰ দৰকাৰ নাই। মই আজি যিটো বনাবলৈ লৈছোঁ ইয়াত কোনো শ্বেপৰ দৰকাৰ নাই, কাৰণ পনীৰ বনাওঁতে আমাৰ প্ৰচেছটো অলপ বেলেগ, বহুত সময় লাগে। আৰু এই যিটো মই বনাইছোঁ একেবাৰে সহজ। মই সদায় একেবাৰে সহজ ৰেচিপি দিব বিচাৰোঁ, যাতে কাৰোবাৰো একো কষ্ট নহয়, খুব সোনকালে বনাব পৰা ৰেচিপি এটা, আৰু ঘৰত থকা বস্তুৰে বনাওঁ মই। আৰু এতিয়া এইখিনি খুব ভালকৈ মঠি ল'ব, খুব ভালকৈ হাতেৰে পূৰা মিহি কৰি ল'ব, যাতে পূৰা মিহি হৈ যায়, অলপো গুটি নাথাকে। আৰু এতিয়া এইখিনি মই এটা গোল কৰি পেলাই এটা চেপেটা শ্বেপ এটা দিম। এই ধৰণে এটা চেপেটা এটা শ্বেপ দিম। এয়া চাওক, এইখিনি খুব ভালকৈ এই ধৰণে শ্বেপটো দি ল'ব। আৰু মই গোটেইখিনি এই ধৰণে বনাই ল'লোঁ। চাওকচোন, এই গোটেইখিনি মই বনাই ল'লোঁ। আৰু এতিয়া মই এখন কেৰাহী পাতিছোঁ, পাতি পেলাই ইয়াত অলপ মই মিঠাতেল দি দিম। আৰু এই ৰেচিপিটো যিটো একেবাৰে সহজ, যদি গাখীৰ থাকে ঘৰত তেতিয়াহ'লে কোনো কথাই নাই, একেবাৰে লগে লগে এইটো বনাই ল'ব পাৰে। আৰু এতিয়া এইটো তেলখিনি পূৰা গৰম হৈ যাব দিব, তাৰপিছতহে দিব। আৰু লগে লগে আকৌ অলপ পিছতে কালাৰ হোৱাৰ পিছতে লগে লগে লুটিয়াই দিব, কাৰণ বেছি সময় ৰাখিলে আকৌ পিছত টান হৈ যাব। আৰু এতিয়া এইখিনি মই ভালকৈ লুটিয়াই দিছোঁ। চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু দুইফালে এতিয়া কালাৰখিনি আহি গ'লগৈ। মই এতিয়া এইখিনি নমাই দিম। বেছি সময় আমি এইখিনি গেছত নাৰাখোঁ, নহ'লে টান হৈ যাবগৈ। আৰু এইখিনি চাওক কিমান ধুনীয়া ফুলিও গৈছেগৈ। আৰু এতিয়া সেই তেলতে মই ডালচিনি, ইলাচি আৰু লং কেইটামান দি পেলাই পিঁয়াজ দি লৈছোঁ। আৰু ইয়াত মই লগে লগে অলপ নিমখো দি লৈছোঁ। নিমখখিনি দি মই ভালকৈ লৰাই ল'ম। আৰু পিঁয়াজখিনি যেতিয়া ট্ৰান্সলুচেণ্ট হোৱালৈকে মই এইখিনি ভাজিম। আৰু এতিয়া যিখিনি পেষ্ট মই বনাই থৈছিলোঁ সেই পেষ্টখিনি মই ইয়াত দি দিম। আৰু দি পেলাই খুব ভালকৈ এইখিনি অলপ মই লৰাই ল'ম। আৰু ইয়াত মই এতিয়া অলপ হালধি গুড়ি, অলপ জিৰা ধনিয়া আৰু জালুকৰ গুড়ি দিছোঁ, আৰু শুকান জলকীয়াৰ পেষ্ট দিছোঁ। শুকান জলকীয়াৰ পেষ্টটো দিলে কি হয়, চব্জিৰ কালাৰো খুব ধুনীয়া হয়, আৰু অলপ অলপ জ্বলাও হয়, আৰু কিন্তু ফ্লেভাৰটো কিন্তু খুব ধুনীয়া হয়। এবাৰ এই ধৰণে বনাই পেলাই চাবচোন, খুবেই ভাল লাগে। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, তেলটোৰ ওপৰৰ
ওপৰলৈ বিৰিঙি আহিছে আৰু এই সময়তে মই আকৌ গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই এইখিনি মই অলপ ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই এইখিনি ইয়াত জোখৰ পানী দিছোঁ। আৰু এইখিনিত মই আৰু এটা কথা কওঁ, যদি আপোনালোকে অলপ আৰু বেছিকৈ বনাব বিচাৰে তেতিয়াহ'লে ইয়াত অলপ আলু বা চানা দালি এইখিনি তিয়াই পেলাই বইল কৰি পেলাই ইয়াত দিব পাৰে। চানা দালি বা আলুখিনি বইল কৰি পেলাই ইয়াত দিব পাৰে। তাৰপিছত এইখিনি মিলাই দিব, তেতিয়াও কিন্তু গোটেই ঘৰে খাব পৰা হৈ যাবগৈ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। আৰু অলপ এইখিনি মই সিজিবলৈ দিম। মই 10 মিনিটমান এই ধৰণে গেছৰ ফ্লেমটো ল' কৰি পেলাই তাৰপিছত থৈ দিছিলোঁ। চাওকচোন এইখিনি হেৰি হৈ গ'ল, ইমান ধুনীয়াকৈ ফুলিও গৈছে আৰু আমাৰ চব্জিখিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু বন্ধ কৰি এইখিনি মই নমাই দিম। আৰু আমাৰ এইখিনি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিছোঁ। ৰেচিপিটো কেনেকুৱা পাইছে, যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব। আৰু খুবেই ভাল লাগে আৰু খুব সহজত হৈ যায়গৈ। এবাৰ বনাই চাবচোন। ইয়াত ৰাতি ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ, পোলাওৰ যিকোনো বস্তুৰ লগতে এইটো ছাৰ্ভ কৰিব পাৰে।